শ্ৰীকৃষ্ণ দৌল মহোৎসৱৰ আজি অন্তিম দিনাৰ আমাৰ নাটক আছে সামাজিক নাটক যৌথ। তো আমি আজি আহিছোঁ ৰেডি হৈ, সকলোখিনি ৰেডি হৈ আছে, ঘৰতে ওলাই কৰি আহিছোঁ। অলপমান দেখাম নাটকৰ দৃশ্য, আপোনালোকে চাই থাকিব ভিডিঅ'টো। লাগিছেনে পেহী পেহী? পকা চশমা পাৰ্ট লাগিছে, একদম ধুনীয়া লাগিছে। গালকেইখন গোলপীয়া হৈ গৈছে, গাল গোলপীয়া, মজা লাগিছে। একদম এক নম্বৰ লাগিছে না হিৰো। এক নম্বৰ লাগিছে। তেওঁলোকৰ কেৰেক্টাৰবোৰ দেখিলে গম পাম। চুলি পকালো, এয়া আপোনালোকে চাওক, চুলি পকাই দিলো পেহী। এইফালে আমাৰ জিতু দা, কৈ দিয়ক কিবা এটা। কি ক'ম, মানে এনেকুৱা ছোৱালীজনীক আমি এনেকৈ ৰং কৰি চুলি পকাই পেলাই যিটো দিছোঁ, বেয়াও লাগিছে, কিন্তু তেওঁ বেষ্ট কৰিছে, কিন্তু এক্টিং বঢ়িয়া কৰিছে। নহয় সুবিধা পালে কি আৰু এক্টিংহে, অভিনয় নহয় জানো। আমি আশা কৰিম পৃথিৱীৰ ভাল অভিনেত্ৰী অহা গ'লে। চলি আছে মেকআপ, দাঢ়ি পকাই আছে। নাই, লাইভ কৰিমহে, এইটো ভিডিঅ' কৰিছোঁ। এয়া আমাৰ ডান্সাৰসকলে মেকআপ লাগি আছে। এইফালে এইকেইজন, এয়া আমাৰ হিৰইন। হাই দিয়া। মদ খোৱা চিনটো তোমালোকে যি কৰা কৰিবা, মই সোমাব লেকচাৰ নাটকৰ কথা কৈ দিয়া। ফটো নহয়, মই ভিডিঅ' কৰি আছোঁ। কি কিবা এটা কৈ দিয়া, হা বাই কিবা এটা ক'ব কৈ দিয়া। মানে আমাৰ শিখা এই মেইন মহা ঘাগু চালা নাটক আছে আমাৰ। প্ৰেক্টিছ খুব বেছি 3 4 দিনমান হৈছে, ভালকৈ হোৱা নাই। তথাপি আমি আশা কৰিছোঁ ভাল হ'ব বুলি। নাটক হৈছে যৌতুক সেৱাপথবোৰ। গতিকে এয়া পিছফালে আছোঁ মঞ্চ, পিছফালে সম্বৰ্ধনা অনুষ্ঠান চলি আছে। তাৰপিছত লাহে লাহে আগবাঢ়িম। বাকী তাইক ক'ব বাকীখিনি। ঠিক আছে, থেংক ইউ। যদি দিয়া অভাগ পাতি দিয়া হিয়াৰ ৰাণী হবাদানী হেয়া 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 হে। ভৱিষ্যত গঢ়াৰ চিন্তা কৰিব পৰা হৈছে। তাক যদি কয় আমি এনেকৈ নহয়, সি মোৰ আৰু মোৰ দৰে সেই গাঁৱলীয়া